can we identify the polling booths য'ত 95%ৰ পৰা 100% polling হৈছে? ডেমক্ৰেচিত এটা কথা ইকুৱেলি ইম্পৰ্টেণ্ট যে ইলিজিবল মানুহে ভোট দিব আৰু মই ভাবোঁ যে প্ৰত্যেকজন জিলা উপায়ুক্তৰ দায়িত্ব যে সেই পোলিং ষ্টেচনটোক এবাৰ ৰিভিজিট কৰা, যে এই পোলিং ষ্টেচনটোত হোৱাট ইজ দ্য হেল্থ ইণ্টাৰভেনশ্যন উই হেভ টেকেন, যে কোনোৱে মানুহ ঢুকোৱা নাই। ডেফিনেটলি something we have done য'ত নেকি সৰ্বসাধাৰণ মানুহে সুধিব যে এই পোলিং বুথটোৰ 100% মানুহে জীয়াই আছে। এই পোলিং বুথটোত এনেকুৱা কি স্পেচিয়েল কথা আছে যে ইয়াৰ এজনী ছোৱালীও বিয়া হোৱা নাই? আজি আমি যেতিয়া প্ৰত্যেকজন ডিচিয়ে সূক্ষ্মভাৱে আমি চাম যে এই পোলিং বুথটো মোৰ জিলাৰ বাকী পোলিং বুথবিলাকত 85% পোলিং হৈছে, কিন্তু এই পোলিং বুথ কেইটাত কি স্পেচিয়েলিটি আছিলে যে 95 to 100% তাতে পোলিং হৈছে? পোলিং অফিচাৰসকলৰ নিৰপেক্ষতাৰ আমি প্ৰমাণ পাম যে whether we should deploy them again or not. আমি BLO জনৰ নিৰপেক্ষতাৰ আমি প্ৰমাণ পাম যে whether he or she has acted properly or not, যে প্ৰত্যেকজন ডিচিয়ে এমাহৰ ভিতৰত এটা ষ্টাডি কৰিব যে 95% to 100% polling how it has been made possible, লাগিলে এটা পোলিং ষ্টেচনতে হওক।